গাড়ী চলোৱাৰ পৰা হয় ফুলশয্যাৰ নিশা স্বামীয়ে কৈছিল যে তুমি গুচি যোৱা ডক্টৰজনে তেওঁৰ সন্মুখতে যেতিয়া কৈ দিছে যে 15 দিনৰহে আলহী কিন্তু এনেকৈ পেলাই তেতিয়া তেওঁ যি চাৱনীয়ে মোলৈ চালে মানে মই সেই চাৱনীটো আজিও লৈ ফুৰিছোঁ মানে লগত বাইদেউ আপোনাৰ শিক্ষাটো হৈছে আপুনি ঠেকি শিকিছে দেখি শিকিছে একদম লেখি আপুনি নিশিকিলে 18 বছৰ বয়সৰ পৰা ইমান কষ্ট তাৰ মাজত আজি ইমানখিনি ভাল দিন আহিল কেতিয়াবা জীৱনটোৰ প্ৰতি ক্ষোভ অহা নাই কিমান নাৰীক কিমান যুৱতীক মানে পথ দেখুৱাই দিলে আপুনি চৰি চৰকাৰখনক আল্টিমেটলি ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনাক ব্ৰেক কৰিলে আজি ৰাতি জোৰা নাম চক্ৰক লৈ আমি গাম মালৈ কিমান মৰম আজি তোমাৰ জুখি চাম ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰম্ভণিখিনি আপোনালোকে শুনিছেই থাম্বনেইল দেখিছেই আজি আমাৰ মাজলৈ কোন আহিছে তেখেত যুঁজাৰু মহিলা তেখেত সাহসী মহিলা তেখেত সকলোৰে প্ৰিয় নাৰী তেখেত হৈছে ডক্টৰ মন্দিৰা বৰুৱা নমস্কাৰ বাইদেউ নমস্কাৰ মই কাহিনীখিনি আপোনাৰ কম ৰাইজক আৰু ৰাইজে জানে বহুতে আৰু আজি আপুনি অহাৰ বাবে অশেষ ধন্যবাদ আৰু মোৰ পৰা ধন্যবাদ থাকিলে মোক যে বিচাৰিছা ধন্যবাদ বাইদেউ আৰু আজিৰ বাইদেউৰ অনুষ্ঠানটো চাই মই ভাবোঁ অসমৰ বহু নাৰীয়ে সাহস পাব যুঁজাৰু হ'বলৈ শিকিব আৰু সমাজৰ বাবে বাইদেৱে যিখিনি কৰি আছে সেইখিনিক লৈ আপোনালোক গৌৰৱান্বিত হ'ব বাইদেউ আৰম্ভ ক'ৰ পৰা কৰিম নাজানো কিন্তু ইমান দীঘলীয়া যাত্ৰা আপোনাৰ গতিকে আৰম্ভ ক'ত হ'ব শেষ ক'ত হ'ব ময়ো নাজানো শেষটো নহ'ব আৰম্ভহে হ'ব আজি গাড়ী চলোৱাৰ পৰা ফুলশয্যাৰ নিশা স্বামীয়ে কৈছিল যে তুমি গুচি যোৱা তাৰপিছতে বহু মহিলাক একত্ৰিত কৰি আগবাঢ়ি লৈ যোৱা এই বহুত কাহিনী আছে বাহিৰৰ এজন সাংবাদিকে আপোনাৰ গাড়ী চলোৱা সেই ষ্টৰিটো পেপাৰত দিয়াৰ পৰা আৰম্ভ কৰি বহুত কাহিনী আছে মই আৰম্ভ কৰিম সেই 18 বছৰৰ ছোৱালীজনীৰ পৰা ঠিক আছে কওক বাইদেউ 18 বছৰ ছোৱালীজনী মোৰ ঘৰ হ'ল যোৰহাটত আৰু অসমত তেতিয়া প্ৰাথমিক বিদ্যালয়বিলাক যেতিয়া হৈছিলে প্ৰথমখন নহয় 112 নং ডিফলু প্ৰাথমিক বিদ্যালয়ত মই পঢ়িছিলোঁ আৰু হাতীগড় হাইস্কুলৰ পৰা মেট্ৰিক দিছিলোঁ আৰু বাহানা কলেজত নাম লগাইছিলোঁ বাহানা কলেজ তাৰ পৰা আহি মানে এখন সম্ভ্ৰান্ত পৰলৈ বিয়া হৈছিলোঁ তেজপুৰত আছিলে তেখেতসকল আৰু বিয়া হোৱালৈকে সকলোৱে মোৰ লাইফত জীৱনত মানে মোৰ তেতিয়ালৈকে পখিলাৰ দৰে উৰিহে আছিলোঁ একো নাজানো আৰু ভালেই লাগি আছিলে আৰু বিয়া হোৱাৰ পিছতো মোৰ ভাল কিন্তু যেতিয়া গম পাইছিলোঁ যে তেখেত অলপ অসুখ আৰু তেখেতে মোক যিখিনি কথা কৈছিলে হয়তো তেতিয়া মই বুজিব পৰা মানে শক্তিটো মোৰ নাছিলেই চাগে আজিয়ে যদি ছোৱালীয়ে ধৰক 30 বছৰৰ এগৰাকী ছোৱালীয়ে সেইখিনি বুজিলে হয় শুনিলে হয় তেতিয়া তেওঁ নিজৰ সেইটো ল'লে হয় নিজাকে কিন্তু মই তেতিয়া চাগে মোৰ বুজা শক্তিয়ে নাই মই সেইটো ইগন'ৰে কৰিলোঁ আৰু নাজানোৱে যিমান পাৰোঁ সেৱা শুশ্ৰূষাহে কৰিলোঁ এনেধৰণৰ কথা মানে তেতিয়া কম বয়সতে বিয়া হৈছিলে বাইদেউ সেই কম বয়সতে বিয়া হ'বলগীয়া হৈছিলে 18 বছৰ হৈছিলহে মাত্ৰ তাৰপিছত বিয়া হৈ আহিলে বিয়া হৈ অহাৰ পিছত তাৰপিছত প্ৰথমে ঠিকেই আছিলে কিন্তু যেতিয়া তেখেতৰ মোৰ সন্তান এটা হ'ল হোৱাৰ পিছত যেতিয়া 3 বছৰ তেখেতে অসুখটো মানে ষ্টাৰ্ট হৈ গ'ল আৰু যে সেইটো ডাইলেটেড মায়'কাৰ্ডিঅ'পেথি বুলি কয় সেইটোৱে মানে বেছি হেভি কাম মানে গধুৰ কাম কৰিব নোৱাৰে এনেকুৱা তেতিয়া যেতিয়া তেওঁ অসুখটো হৈ গ'ল আৰু তেতিয়া মই পইচা পাতিৰ কথা তেতিয়াই আহি যায় বাকী চোৱা স্মুথলি সাধাৰণ মানুহৰ যেনেকৈ চলি থাকে তেনেকৈ মোৰো চলি আছিলে ইঞ্জিনিয়াৰ আছিলে বহুত ভাল আছিলে ঘৰখন ভাল পৰিয়াল ভাল সকলোৱে ভাল মানে আৰু বাই ভনীবিলাকো তেওঁৰ মানে বহুত ভাল মোক ধুনীয়াকৈ বুজাইছিলে দাদাও মানে এখেতৰ ককায়েকেও মোক তেতিয়া কৈছিলে যে মই অলপ হাঁহি থাকোঁ মানে তেতিয়া খুব ফ্ৰী ছোৱালী আৰু এনেকুৱা হাঁহি থাকোঁ তেতিয়া মোৰ এটা কথা ককায়েক নাই একো অনুভৱ নাই আৰু মই একোৱে নাজানো সেইবিলাক তেতিয়া মানে ককায়েকে কয় যে দিবা চাবি দেই তাই যাতে হাঁহিটো এনেকেই থাকে ককায়েকে এইটো মানে ৱাৰ্ণিং দি থাকে মই কিন্তু বুজি নাপাওঁ কিয় বা এনেকৈ কি কাৰণে কয়
কিন্তু তেখেতৰ সেই হেবিটটো আছিলে যে ড্ৰিংকছ কৰে আৰু অসুখটো আছে, সেইটোৱে বেছি এফেক্ট কৰিলত যেতিয়া আৰু ভালকৈ গম পালোঁ যে GNRCত যেতিয়া লৈ গৈছিলোঁ, লৈ যোৱাৰ লগে লগে যেতিয়া কৈছিলে যে এখেত 15 দিনহে থাকিব, সেই তেতিয়া মানে ডক্টৰজনে তেওঁৰ সন্মুখতে যেতিয়া কৈ দিছে যে 15 দিনৰহে আলহী কিন্তু এনেকৈ পেলাই, তেতিয়া তেওঁ যি চাৱনীয়ে মোলৈ চালে মানে মই সেই চাৱনীটো আজিও লৈ ফুৰিছোঁ মানে লগত। সেই চাৱনীটো মই আজিও লৈ ফুৰিছোঁ আৰু মই যে ইমানবোৰ কৰিব পাৰিলোঁ সেই চাৱনীটোৰ কাৰণেই চাগে পাৰিলোঁ। তেওঁ মানে তেতিয়া মই কৈছোঁ যে তুমি চিন্তা নকৰিবা, সেই একো নহয়, কোনে প্ৰেডিক্ট কৰিব পাৰে, আৰু মই এনেকুৱা দেখাইছোঁ যে মই আছোঁ নহয়, বুজিলানে, মই একোৱে নাজানো ইফালে। তেতিয়াই মই মানে মোৰ সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু, কাৰণ তেতিয়া কৈছিলে যে মানে সেইটো ট্ৰেন্সপ্লেণ্ট কৰিব লাগে, 15 লাখ টকা লাগে। আমি মানে আজি কিমান বছৰ আগৰ কথা চোৱাচোন, তেতিয়া আৰু 15 লাখ টকা আমাৰ কাৰণে দুখন ঘৰে বিকি গ'লেও আমাৰ নহয় মানে এনেকুৱা। সেই তেতিয়া মই ভাবিলোঁ যে কেনেকৈ ঘৰখনক সকাহ দিওঁ। তেতিয়া মই প্ৰথম সংগ্ৰাম মানে মই যুঁজিবলৈ আৰম্ভ কৰিছোঁ যে মই তোমাক সহায় কৰিম, মানে ঘৰখনক সহায় কৰিম। আৰু মাকহঁতৰ অৱস্থাটো দেখিছোঁতো, একদম মাকহঁতে কেনেকুৱা হয় মাক আৰু পুতেকৰ, গতিকে মই ষ্ট্ৰাগল আৰম্ভ কৰি দিছিলোঁ তেতিয়া। নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু বাইদেউৰ তেতিয়া এটা ল'ৰা সন্তান, এতিয়া সি কিমান ডাঙৰ হ'ল এতিয়া, মানে তাৰ এতিয়া 30 বছৰ। 30 বছৰ তো সেয়া আছিল কাহিনী। আৰু তেতিয়াৰ পৰা যুদ্ধ আৰম্ভ বাইদেউৰ। প্ৰথমতে এখন গাড়ী কিনিলে, মানে দাদা যেতিয়া আছিলে তেতিয়া খুব সঘনাই হস্পিটেললৈ অনা নিয়া কৰিব লাগে, ৰাতিপুৱা এবাৰ গধূলি এবাৰ। আৰু তেনে সময়তে বাইদেৱে ভাবিলে যে নহয়, এখন গাড়ী কিনি লোৱা যাওক, আৰু সেই গাড়ীখন লৈ পেলাই ভাড়াও মাৰিব পাৰিব আৰু লগতে ঘৰলৈ 2 পইচা আহি থাকিব আৰু ট্ৰিটমেণ্টৰ কাৰণে লৈ যাব পাৰিব। তেতিয়াই বাইদেৱে ডাউন টাউনৰ পৰা বা দিছপুৰৰ পৰা বা গণেশগুৰিৰ পৰা মানুহ লৈ এয়াৰপৰ্টত থ'বলৈ যায়, আনিবলৈ যায়, হয়। তাৰ আগতে কিন্তু মই গাড়ীখন কিনিবৰ কাৰণেতো পইচাটো লাগিব। সেই পইচাখিনি মই চাকৰি কৰিছিলোঁ। মানে যেতিয়া মই চাকৰি বিচাৰি যিখন হস্পিটেলত গৈছিলোঁ, তাত লিখাই আছে ডাঙৰকৈ নো ভেকেঞ্চি। মই ভাবিছোঁ যে কিবা এটাতো কৰিব লাগিল, আৰু মোৰ একো নাই, আমাক ডাঙৰ কৰিছিলে শৰীৰটো মূলধন আমাৰ ঘৰত, যে ভাল বোৱাৰী হবি, ভাল ছোৱালী হবি, চুলিখিনি ভাল কৰ, মানুহজনী কথা বতৰা ভাল কৰ, এইবোৰহে শিক্ষা দিয়ে। কলা কৌশল জ্ঞান, গান গাব নিদিয়ে, নাচিব নিদিয়ে, মানে চাইকেল চলাব নিদিয়ে। আমি সেইবিলাকৰ পৰা বঞ্চিত, কিন্তু আমাৰ সেইবিলাক সকলো আছিলে জানা, কিন্তু সেইটো বন্ধ। গতিকে আমি সেই হিচাপেহে আহিছিলোঁ, না ইংৰাজী ভাষাটো জানো, না হিন্দী ভাষাটো জানো, আৰু মানে পানীত মেলি দিয়াৰ দৰে আমি বুজি পালা, ডুবি গ'লোঁ। তেতিয়া কি কৰিম? যেতিয়া গৈছোঁ তাত লিখা আছে নো ভেকেঞ্চি, কিন্তু মই কৈছোঁ চাকৰিটোতো মোক লাগিবই। ক'ৰ পৰা? হস্পিটেলত গৈছোঁ। তাৰ পৰা তেওঁলোকে মোক মাতিলে, নাই বুলি পঠাই দিলে প্ৰথম দিনা, পিছৰবাৰ আকৌ গ'লোঁ। তেতিয়া তেওঁলোকে সুধিছে যে হাজবেণ্ডে কি কৰে, মানে মোৰ যেতিয়া কথাখিনি সুধিছে, মই যেতিয়া ইঞ্জিনিয়াৰ বুলি ক'লোঁ, তেতিয়া মানে খুব হাঁহিছে আৰু ডিৰেক্টৰ দুজন মানে দেই, কৈছে ইঞ্জিনিয়াৰ মিছেছ হয় আৰু টাইম পাছ কৰিবৰ কাৰণে আহিছে আৰু এনেকুৱা ধৰণে। মই তেতিয়া কৈছোঁ ছাৰ মই সেইটো কেতিয়াও নহয়, মোৰ নিডছ, মোক চাকৰিটো আপুনি দিয়ক। তেতিয়া তেওঁৰ খং উঠি পেলাই গ'লে, চাওঁ তোমাৰ কোৱালিফিকেশ্যন কিমান, কি জানা, মানে কম্পিউটাৰ জানা, আমুক জানা, তামুক জানা, চব সুধিছে দেই। মই কৈছোঁ 0, মই একো নাজানো ছাৰ, কিন্তু মোৰ এটা আছে ইয়াত কনফিডেঞ্চ, বিশ্বাস, মই চব পাৰিম। আৰু কাৰণ মোক নিডছ, মোৰ মানিটো নিডছ, আৰু মোক লাগে, মই পাৰিম, আপোনালোকে মোক শিকাই লওক, মই পাৰিম। তেতিয়া খুব আৰু কথাবোৰ অলপ এনেকুৱা ধৰণৰ তেওঁলোকে বেলেগকৈ কথা পাতিছে দেই, ভাল কথাই চাগে পাতিছিলে নেকি, যে ছোৱালীজনী কিবা এটা চান্স দিয়া ভাল। তাৰপিছত মোক আকৌ মাতিলে, মই গ'লোঁ। তেতিয়া কৈছে তোমাক কিন্তু 3 মাহৰ কাৰণেহে ৰাখিম, আমি তোমাক চাম। ক'লে যে তুমি ৰিচেপশ্যনিষ্ট হ'ব লাগিব। মই তেতিয়া লগে লগে কৈছোঁ ছাৰ মই ৰিচেপশ্যনিষ্ট নকৰোঁ, মোক যদি দিয়ে, মোৰো কণ্ডিশ্যন আছে আপোনালোকৰ ওচৰত, যদি দিয়ে মোক আপুনি কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত দিব লাগিব, কাৰণ মোৰ স্বাৰ্থ আছে যে মই কাৰ্ডিঅ'লজি, মোৰ এখেত হাৰ্ট পেচেণ্ট, গতিকে মই হাৰ্ট পেচেণ্টজনৰ কাৰণেহে তাত আহিছোঁ, যে মই মানুহজনক কেনেকৈ ট্ৰিট কৰিম, সদায়তো মই ডাক্তৰৰ ওচৰত আনি থাকিব নোৱাৰোঁ। তাৰপিছত যেনিবা তেওঁলোকে মোক কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত দিলে, আৰু ডক্টৰ PK চৌধুৰী আণ্ডাৰত, আৰু কোনেও গম নোপোৱাকৈ মই কাৰ্ডিঅ'লজিত সোমাই লৈ মই তাত পেচেণ্টবিলাকৰ এওঁৰ লগত যি মিলে চব মই তেওঁৰ লগত ঘৰত কৰি থাকোঁ। আৰু ডাউন টাউন হস্পিটেল, ডক্টৰ PK চৌধুৰী আণ্ডাৰত কৰিছিলোঁ। আৰু মোক যেতিয়া 3 মাহৰ কাৰণে ৰাখিছিলে, কিন্তু এমাহতে তেওঁলোকে মোক
হেৰি এপইণ্ট কৰিছিলে যে মোৰ এইখিনি ভাল পালে মানে আৰু তেতিয়া মই চব শিকি ল'লোঁ ECG কেনেকৈ কৰে মানে পালছটো কিমান থাকিব লাগে আৰু পাচাপটো যেতিয়া এজন মানুহৰ হাৰ্টৰ পেচেণ্টৰ পাচাপটো ক্লিয়াৰ নহয় তেতিয়া যে লেচিক্সটো দিব লাগে মই এওঁৰ লগত সেইবিলাক চব মোৰ সহজ হৈ গ'ল বহুত পইচা সেইটো কাম মানে মই তাত থাকি কৰিছিলোঁ আৰু তেতিয়া কৰোঁতে মোৰ সেইটো সহজ হ'ল হয় কিন্তু মোৰ আৰু বহুত অসুবিধা আহিলে এখেতক অনা নিয়া সদায় মানে প্ৰায়ে আনিব লাগে হস্পিটেলত প্ৰায়ে নিব লাগে অটোখনত পইচা লাগে যে সেইটো তেতিয়া মনত ভাবি আছিলোঁ যদি গাড়ী এখন লৈ ল'ব পাৰোঁ তেতিয়াহে গাড়ীখনৰ কথাটো আহিছে মানে আৰু তেতিয়া ইতিমধ্যে মোৰ মানে 30,000 টকা জমা হৈছিল তেতিয়া 30,000 আৰু গাড়ীখনত ছেকেণ্ড হেণ্ড মাৰুতি ভেনখনত লাগে 60,000 তাৰপিছত 30,000 টকা তাৰ পৰা ল'লোঁ আৰু 30,000 মই এজন মোৰ দাদাৰ লগৰ তেখেতৰ নাম কেশৱ দাস আছিলে তেখেতে মোক দিছিলে ধাৰলৈ আৰু সেই 60,000 লৈ মই সেই ভেনখন কিনিছিলোঁ আৰু সেইখন ভেনখন লৈ পেলাই তেওঁক অনা নিয়াটো কৰেই আৰু তেতিয়া মই যেতিয়া ফ্ৰী থাকোঁ ফ্ৰীটো নায়েই আৰু চকৰ পানী কাৰণ মোৰ কি জানা যেতিয়া তাত সোমালোঁ মই ইংৰাজী ক্লাছ লৈছোঁ জুৰুড তিনিআলিত মাইলছ ব্ৰনছন স্কুলৰ অসীম বৈশ্যক আনিছোঁ যে মোক কম্পিউটাৰ শিকাই দিয়ক ইংৰাজী শিকাই দিয়ক হিন্দী শিকাই দিয়ক চব তেখেতে শিকাইছে এতিয়া যদি তেখেতে ক'ৰবাত চাই আছে তেতিয়া ভাল পাব তেখেতে নামটো লোৱাৰ কাৰণে সেই তাৰ মাজত মই সেইখিনিও কৰিছিলোঁ মানে শিকিছিলোঁ তাৰ মাজত গাড়ী শিকিছোঁ তাৰ মাজত ঘৰত এইখিনি কৰোঁ ল'ৰাটো চাওঁ এনেকৈ পেলাই গোটেইখিনি কৰি সেই গাড়ীখন যেতিয়া ফ্ৰী থাকে তেতিয়াহে মই এয়াৰপৰ্ট ড্ৰপিংটো কৰোঁ মানে মই বশিষ্ঠত আছিলোঁতো ৰাস্তাটো মানে তেতিয়া মোৰ ফ্ৰী ৰাস্তা পাওঁ সেইটো চিধাই গুচি যাব পাৰি আৰু মই এতিয়াও কিন্তু মই গুৱাহাটীখন ভালকৈ নাজানো গুৱাহাটীত নলা এইবোৰ মই নাজানো ইয়াত এইবিলাকত মই নোৱাৰিম কিন্তু মই সেইটো ভাল লাগিছিলে নি পেলাই ষ্ট্ৰেট ৰাস্তাত ড্ৰপিং কৰিলোঁ 500 টকা দিয়ে কিন্তু মোৰ ভাল লাগিছিলে কি জানা মই ডাঙৰ মানুহবিলাক যে তেতিয়া নিওঁ মই কথাবোৰ শুনি যাওঁ মানে ইমান ভাল কথা পাতে তেতিয়াই মই জানিছিলোঁ যে মোক এনেকুৱা এটা কৰ্ণাৰত গাড়ীখন ৰখাব দিয়ে য'ত এইবিলাক কচু ঢেকীয়া বা লোকেল কণী এইবিলাক থাকে সেইবিলাক তেওঁলোকে কিনে বুজি পালানে তেতিয়া মই সেইবিলাক শিকিছিলোঁ মানে ময়ো তাৰ পৰাই মানে ষ্টাৰ্ট কৰিছিলোঁ যে হাঁহ পুহিবলৈ গৰু পুহিবলৈ খেতিটো বাৰু মই ঘৰৰ পৰাই অহা সেইখিনি মই আৰম্ভ কৰিব পাৰিছিলোঁ মানে তেতিয়া মই নিজে সেইখিনি প্ৰেক্টিকেল আৰম্ভ কৰি দিছিলোঁ যে এইবোৰ বস্তুৱেই মানুহে বেছি বিচাৰে যেতিয়া লিখিছিলোঁ যে ইয়াত ছাগলী গাখীৰ পোৱা যায় 1,000 টকাও দিব তোমাক কিন্তু কোৱালিটিটো পিয়'ৰটো লাগে মানে মানুহক সেইখিনি শিক্ষা মই গাড়ীখন যেতিয়া চলাই যাওঁতে সেই ডাঙৰ মানুহৰ পৰা পাইছিলোঁ যাত্ৰীৰ পৰা মানে বাইদেউ আপোনাৰ শিক্ষাটো হৈছে আপুনি ঠেকি শিকিছে দেখি শিকিছে একদম লেখি আপুনি নিশিকিলে কিতাপৰ শিক্ষাখিনিয়ে এই মানৱীয়তা এইখিনি দিলে মানে হয়তো সেইকাৰণেই চাগে প্ৰিয় নাৰী কিন্তু বাকীখিনি যিখিনি পাইছোঁ মোৰ জীৱনত বেয়া হোৱাখিনিও মোৰ কাৰণে হৈছে আৰু ভাল হোৱাখিনিও মোৰ কাৰণে হৈছে বুলি মই ভাবিম বুজিছোঁ বাইদেউ এতিয়া গাড়ী কিমানখন আপোনাৰ এজেঞ্চিত এতিয়া গাড়ী এজেঞ্চিটো মই যেতিয়ালৈকে কৰি আছিলোঁ আজি প্ৰায় 5 বছৰমান হ'ল মই সেইখিনি এৰিলোঁ সেইখিনি আমাৰ কৃষ্ণকান্ত পাঠক মোৰে ল'ৰা ডাঙৰ ল'ৰা বুলি ক'ব পাৰি কাৰণ মই যেতিয়া গাড়ীখন যে লৈছিলোঁ তোমাক কৈছোঁ তেতিয়া মই আকৌ লগে মোৰ ড্ৰাইভাৰ এজন লাগিলনে তেতিয়াই মই এইটো আৰম্ভ কৰিছিলোঁ যে গাঁৱৰ পৰা ল'ৰাবিলাক লৈ আহোঁ গাঁৱৰবিলাক ল'ৰা অনা ষ্টাৰ্ট কৰিলোঁ এখন ঘৰৰে 5টা ল'ৰা একেবাৰে উঠাই আনিছিলোঁ আৰু আনি পেলাই তোমাৰ ভাল লাগিব কাৰণ তুমিও এইবোৰ ভাল পোৱা মই জানো যেতিয়া সেই সৰু ল'ৰাকেইটা মই তাহাঁতক শিকাই বুজাই তাহাঁতক মই শিক্ষাটো মানে বিদ্যালয়ৰ দিব পৰা নাই ঘৰৰ দি তাহাঁতক মই ড্ৰাইভাৰ এটা বনাইছিলোঁ কিন্তু যেতিয়া প্ৰথম গাড়ীখন মই লৈ টাটা চাফাৰীখন টাটাটিত দিছিলোঁ যেতিয়া তেখেত আছিলে ৰঞ্জিত বৰঠাকুৰ ছাৰ নাম ল'বই লাগিব তেখেতৰ তেতিয়া দিছিলোঁ আৰু ল'ৰাটো মোৰ ডাঙৰ ল'ৰাটোকে দিছিলোঁ এইটো ৰিংকু ডেকা তেতিয়া ইমানেই ভাল পালে তেওঁৰ গাড়ীখনটো মোৰ লোন 3 বছৰতে মৰি ক্লিয়াৰ হৈ আহিলে আৰু তেখেত মোৰ ঘৰত আহি কৈছে যে আপুনি ইমান সুন্দৰ শিক্ষা দিছে ল'ৰাক মই মানে আপোনাক কি ক'ম আৰু এটা মই ভিক্ষাহে খুজিছোঁ আপোনাক এই ল'ৰাটো মোক আপুনি দিব লাগে এই যে 5টা ল'ৰা লৈ আহিছিলে তাহাঁতি এতিয়া মানুহ মানে তুমি ভাল পাবা মই ইয়াত তোমাক ক'ম তাহাঁতৰ বিষয়েও মানে ইয়াত আনি তাহাঁতৰ বিষয়ে জানিব পাৰিবা মানে ইমান মানুহ তাহাঁতি তাৰপিছত তেতিয়া তেখেতক যেতিয়া মই ৰিংকুক দিছিলোঁ সি কান্দিছিলে তেতিয়া কৈছে বাইদেউ আপুনি মোক দিলে তাৰপিছত মই তেতিয়া কৈছিলোঁ ছাৰ ৰিংকু মই মোৰ লগত থাকিলে তই এইখিনিতে থাকিবি কিন্তু তেখেতৰ লগত তই যেতিয়া যাবি নহয় তই এখন পৃথিৱী দেখিবি এতিয়া সি এই চাইনা এই বেংকক আৰু তেখেতৰ গোটেই ব্যৱসায় সমস্ত ইমান বিশ্বাসী তাৰমানে সেইটো সেই ল'ৰাবিলাক আনি তেনেকৈ ড্ৰাইভিংটো শিকাইছিলোঁ বাইদেউ এতিয়া আপোনাৰ এজেঞ্চিটো আছে এজেঞ্চি আছে সি কৃষ্ণকান্ত পাঠকে চলাই থাকে ল'ৰাই চলায় হয় তাৰপিছতে আপুনি লাহে লাহে বাইদেউ
ব্যৱসায় ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সক্ষম হ'ল ইমান কষ্টৰ পিছত চাওক তাৰপৰা এজেঞ্চি কৰিলে গাড়ীটো ল'লে তাৰপিছত এটা NGO কৰিলে বাইদেউ NGO কৰিলোঁ এখন মই বুটিক খুলিছিলোঁ এইটো পিৰামিড বুটিক বুলি জুৰুডত আছিলে AIDCত কিন্তু সেইখনো মানে যেতিয়া খুলিলোঁ নহয় সেইখনো পেপাৰত ওলাইছিলে যে ইমান আমাৰ অসমৰ ছোৱালী এগৰাকী ইমান ভাল মানে বৰ ধুনীয়াকৈ লিখিছিলে কথাখিনি পেপাৰত আৰু সেই বুটিকখনো চলাইছিলোঁ তাৰ মাজত তাৰ পৰাহে যেতিয়া দেখিলোঁ যে ছোৱালীবিলাক আনিলোঁ নহয় যেতিয়া এখেতৰ অসুখটো বাঢ়ি গ'ল নহয় চকুৰ পানী তেতিয়া কি হয় এনেকুৱা পৰ্যায় পালেগৈ মই মানে আজিকালি মানুহে কি কৰে এইবিলাক হাগিজবিলাক কিনে নহয় এইবিলাক মোৰ এইটো নাছিল সামৰ্থ্য মানে যে মই সেইবোৰ কিনি আনি তেওঁক মই দিম এইটো নহয় মই বেড কভাৰ ফালি দিওঁ বা এনেকুৱা দিওঁ লাষ্টত এনেকুৱা হ'লগৈ মানে মোৰ কাপোৰেই নাইকিয়া হ'ল তাৰমানে তেওঁৰ মানে যিখিনি আমাৰ হেৰি হয় পাচাব পায়খানা গৈ থাকে সেই বস্তুটো ডক্টৰে বন্ধ কৰিব নোৱাৰা হ'ল বুজিলা সেইটো অহৰহ যেতিয়া গৈ থকা হ'ল এনি টাইম তেতিয়াতো কিমান তোমাৰ লাগিব কাপোৰ ভাবাচোন তেতিয়া মোক কেতিয়াবা কাপোৰ দিব আহে যে মানুহে মোৰ ননদজনীয়ে দিয়ে তেতিয়া কিন্তু মানে এতিয়া মোৰ দুখ লাগে মানে বুজিছা মই তোমাক এইখিনিতে কওঁ যে মোৰ এই কথাবিলাক মানে মানুহৰ জীৱনত যিবোৰ ঘটি যায় সেইবোৰ মানুহে পাহৰিব বিচাৰে হয়নে কিন্তু এতিয়া মই দেখিছোঁ মোৰ যিখিনি ঘটি গ'ল সেইখিনি মই আকৌ কৈ থাকিবলৈ হ'লে মানে মই দুখ পাওঁ কিন্তু কেৱল এইকাৰণে কওঁ কথাখিনি যে কোনোবা যদি উপকৃত হয় হওক আৰু এইটো এটা মোৰ ছেক্ৰিফাইচে কৰিছোঁ সাহস পাব বিশেষকৈ সাহস পায় যদি মোৰ কথাখিনি শুনি ধৰক মোৰ নামত কোনোবাই নাটক লিখিলে বিনোদ ভাগৱতী কোনোবাই তথ্যচিত্ৰ কৰিলে তেতিয়াও মই ভাবি থাকোঁ মোৰ কিন্তু দুখ লাগিছিলে যেতিয়া নাটকখনত সেই 17 বছৰ ছোৱালীজনী মই সেইখন নাটক চাইছোঁ মানে কলাক্ষেত্ৰত তেতিয়াহে মোৰ দুখ লাগিছিল সেই ছোৱালীজনীলৈ মোৰ বহুত বেয়া লাগিছিল তেতিয়া সেইটো মোৰ বহুত মৰম লাগিছিলে মানে তাইলৈ বহুত দুখ লাগিছিলে কাৰণ বহুত কথা আছে মইতো চব অকলে কৰিলোঁ ঢেৰ মানুহ কিন্তু আচলতে মই কাকো বেয়া পোৱা নাই নাজানো কিয় বেয়া নাপালোঁ বা কিয় আৰু হয়তো সেইটো কাৰণেই চাগে মই জিকিলোঁ নিজে ভাল থকাৰ কাৰণে চাগে বেয়া মানুহ লগ নাপালোঁ মই বেয়া মানুহ সঁচাকৈ পোৱা নাই আৰু মই কাকো বেয়া নিজে পোৱাই নাই মানে সকলোৱে ভালেই দেখোন মানে যদি অলপ চাগে সেইবোৰত সোমালোঁ হয় তেতিয়া মোৰ সময় নাই প্ৰথম কথা মোৰ সময় নাছিলে একেবাৰে কাৰণ কেনেকৈ সময় থাকিব তুমি কোৱাচোন সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পঢ়িব লগা হৈছে ইংৰাজী শিকিব লাগে হিন্দী শিকিব লাগে কম্পিউটাৰ শিকিব লাগে কাৰ্ডিঅ'লজি মানে ECG মেচিন শিকাৰ পৰা বুজিলানে ট্ৰেডমিল শিকাৰ পৰা আৰু চব সেইখিনি ইনজেকশ্যন দিয়া পাল চোৱা মানে শিকোঁতে গ'ল চায়েন্স নপঢ়ি পেলাই ডক্টৰ চিকিৎসা বিজ্ঞান নপঢ়ি পেলাই এক্সপিৰিয়েঞ্চে অলপ অভিজ্ঞতা ক'লে যে 15 দিনহে জীয়াই থাকিব লাষ্টত তাৰপিছত 18 বছৰ থাকিলে জানানে ছাৰ্ভাইভ 18 বছৰ কৰিলে তুমি ভাবা আমাৰ মানে এইটো আমাৰ কথা নকওঁ এইটো ওপৰলাৰ তেওঁৰ ইচ্ছা আৰু সকলোৰে মানে চেষ্টাত আমাৰ ঘৰ দুখনৰ কিমান মানে চেষ্টা ৰাইজৰ আশীৰ্বাদ আমি সদায় গুৰু ভকতক আমি মানে এনেকুৱা এখন ঘৰৰ পৰা অহা য'ত আধ্যাত্মিক চৰ্চাই হৈ থাকে মায়ে মানে মোৰ অকল কৈ থাকে যে ন্যায় ধৰ্ম নীতি এই তিনিটাই শিকাই থাকিলে আৰু যোগাত্মক প্ৰভাৱ কিছুমান আমাক সৰুতে গাত পেলাই দিলে কি পেলালে জানা যেতিয়া মোৰ এইবিলাক হৈছে নহয় মোৰ মায়ে আলহী আহিলে কয় মই মানে শুনো যে মোৰ সৰু ছোৱালীজনী বৰ জ্ঞানী ছোৱালী বুজিছেনে হেৰি বৰজনা কেনেকৈ কয় দেই কথাবোৰ মোৰ সৰু ছোৱালীজনী বৰ জ্ঞানী তাই সংসাৰৰ সুখ নাই কিন্তু তাই ইমান ধুনীয়াকৈ সংসাৰখন চলাইছে এনেকৈ কয় তেতিয়া মানে আৰু সাহস বুজিছে তেতিয়া মানে মই আৰু ভাল হ'ব লাগিবতো আৰু শাহুৱেও এইফালে কয় যে মোৰ মানে শাহুটো বহুত গৌৰৱ আৰু মানে মায়ে মোক চাই আনিছিলে শাহুৱে কেতিয়াবা মানে জা জোৱালীৰ মাজত আমাৰ দুগৰাকী মায়ে কিবা এটা কথাত মানে মায়ে বহুত গৌৰৱ কৰে মই চাই অনাহে তাইক সেইকাৰণে ইমান ভাল মানে এইটো আৰু সেই যে মাহঁতক ভাল কৰিবৰ কাৰণে মানে মোৰ এই দুখ চুখবোৰ মোৰ নাহিলেই মনত নাজানিলোৱেই এনেকুৱা কিন্তু সেয়া আৰু সুখবোৰ কেনেকৈ বুটলিব পাৰি মানে জীৱনত এইটো ক'বলৈ গ'লে প্ৰথম যেতিয়া কালাৰ টিভিটো আহিছিল ঘৰলৈ তেতিয়া মই এখন বেলেগ পৃথিৱী দেখিছিলোঁ বহুত ভাল লাগিছিলে কিন্তু এইটো চবৰে ঘৰে ঘৰে হৈছিলে ইমান ভাল লাগে ন মহাভাৰত নক'বা আৰু 9টা বজাত বহি যাওঁ আৰু এনেকুৱা সেইটো ভাল লাগিছে আমাৰ মানে যুৱক যুৱতীবিলাকৰ আছিলে হেৰি শক্তিমান কালাৰ টিভিয়ে বেলেগ এটা কালাৰ লৈ আহিছিলে কিন্তু হয় ইমান মানে সেইটোৱেই ন ছেটিছফেকশ্যনটো সেইটো মানে তোমাৰ ঢেৰ থকা মানুহৰ ঘৰত একো নাই বিচাৰিব জানিব লাগে সেইটোৱে যোগ্য ভোগ্য বসুন্ধৰা চব আছে ইয়াতে তুমি নিজক সেই পৃথিৱীখনৰ যোগ্য কৰি তুলিব লাগিব সেইটোৱেই
জীৱন অসমীয়া বোৱাৰী অসমীয়া ছোৱালী এই অসমীয়া বোলা বস্তুটো ভিতৰত সোমাই থাকিলে চাগে একেবাৰে হিৰাই মানে মই তোমাক সেইটো সুধিলত বহুত ভাল পাইছোঁ কাৰণ ঘৰখনত চেষ্টা কৰিছিলোঁ এজনী অসমীয়া ছোৱালী ইমান ভাল লাগে মোক কোনোবাই ক'ব পাৰে যে পুৰণা বুলি কিন্তু মই অন্ধভাৱে সেইখিনি ভাল পাওঁ আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা যিখিনি সেইখিনি মই মানি চলিব বিচাৰোঁ আৰু মই ভাবোঁ যে যিখিনি আমাৰ সুৰক্ষা কৱচ বুলিহে লওঁ মানে যিটো আমাৰ শাহুৱে কয় এইটো নকৰিবি এইটো নাযাবি ডাঙৰকৈ নাহাঁহিবি মই ভাবোঁ সেইখিনি আমাৰ কাৰণে একদম সুৰক্ষা কৱচ কেলে চোৱা কাছ এটা দেখিছিলানে সেইটো জানা চাগে ন সি যে চলংটোৰ কাৰণে বহুত বেয়া পায় সি সদায় আপত্তি কৰি থাকে মোক এইটো দিলা মাছবিলাক ইমান ধুনীয়াকৈ ঘূৰি থাকে কিন্তু যেতিয়া তেওঁ চলংটো গুচাই এৰি দিলে 2 দিনমান এনেকৈ ঘূৰিলে মাছৰ লগত তাৰপিছততো এদিন কি কৰিলে কাছৰ মই এতিয়া ৰ'দ লওঁ একদম চলং তলং নাই আৰামত ৰ'দ ল'লে চিলনীজনীয়ে লৈ গুচি গ'লে তেনেকুৱা কথা আমাকো যিবোৰ দিয়ে মাহঁতে বা দেউতাহঁতে বা শাহুহঁতে আমি সেইবোৰ বোজা বুলি ভাবিব নালাগে মানে সেইটো আমাৰ সুৰক্ষা কৱচে দিয়ে সেইখিনি মানিছিলোঁ কাৰণে মোৰ সহায় হ'ল বাইদেউ এটা প্ৰশ্ন সুধো একেবাৰে এই যে ঘটিল আপোনাৰ জীৱনত 18 বছৰৰ বয়সৰ পৰা ইমান কষ্ট তাৰ মাজত আজি ইমানখিনি ভাল দিন আহিল কেতিয়াবা জীৱনটোৰ প্ৰতি ক্ষোভ অহা নাই জীৱনটোক দুখা নাই নে ভগৱানক দুখ দিয়া নাই নাই পৰিস্থিতিক দুখ দিয়া নাই একেবাৰে নাই মোৰ মানে প্ৰথম কথা হ'ল মোৰ সময় নাই কিন্তু এতিয়া মোৰ সময় এতিয়া লাগিছে মানে ভগৱানৰ কামবিলাকত আমাক যে সৃষ্টি কৰিছে তেওঁ উদ্দেশ্য থাকে এতিয়া মোৰ চাগে কামখিনি শেষ হ'ল তেওঁ যিখিনি কামৰ কাৰণে মোক আনিছিলে তেওঁৰ চাগে শেষ আৰু এতিয়া চক্ৰপাণি মই এইকেইদিনত মই এটা সেন্দুৰীয়া ৰাস্তা দেখিছোঁ মানে মোৰ জীৱনত বুজিছানে তাৰমানে মই ভাবোঁ এতিয়াহে মোৰ তাৰমানে সময় আহিছে আৰু হয়তো সেই সেন্দুৰীয়া ৰাস্তাটোত খোজকাঢ়ি এতিয়াহে মোৰ ভাল লাগিব তাৰ আগতে অহা হ'লেও চাগে মই সেইটো সুখী হ'ব নোৱাৰিলোহেঁতেন এনেকুৱা ধৰণৰ কথা আক্ষেপ নাই কোনোদিন ভাল লাগিছিলে এই ক্ষেত্ৰৰ লগত মানে বহুত কথাবোৰ অলপ বেলেগকৈ ভাবে মন্দিৰা বাইদেৱে সেইকাৰণে তেওঁ জীৱনত সুখ বিচাৰি পাইছে মই ভাবোঁ হয়নে আৰু এটা সোধোঁ ইয়াত প্ৰণয় বৰদলৈ ডাঙৰীয়াৰ কথা ক'ব লাগিব প্ৰণয় দা আপোনাৰ কথা ওলাব ইয়াতে যেতিয়া আপুনি গাড়ী চলাই গৈ আছিলে এজন জাৰ্নেলিষ্টে আপোনাৰ বিষয়ে লিখিছিলে প্ৰথম তেওঁ উলিয়াই আনিছিলে বাহিৰৰ জাৰ্নেলিষ্ট সাংবাদিক তো তেওঁ কিবা এটা লিখিছিল আৰু সেই কথাটো প্ৰণয় বৰদলৈ ডাঙৰীয়াই গম পালে কওকচোন তাৰমানে মই প্ৰেছ ক্লাবত মিটিং এখনত কোনোবাত প্ৰণয় বৰদলৈক মাতিছিলে ময়ো আছিলোঁ সেইখনত তেতিয়া মোৰ নামটো মন্দিৰা বৰুৱা ডাইচত থাকিলে যে ক'ব লাগে ডাইচৰ মানুহকেইগৰাকীৰ কথা তেওঁ লগে লগে চাগে মোবাইলত চাইছে মই ভাবিছোঁ দেই তেওঁ চাগে মন্দিৰা বৰুৱানো কোন তাৰপিছত তেওঁ পাই পেলাই ক'লে আপুনি মন্দিৰা বৰুৱা মই কৈছোঁ হয় কি হ'ল কৈছে আপুনি গাড়ী চলাইছিলে মই কৈছোঁ অঁ তাৰপিছত তেতিয়া মানে কথাটো তেওঁৰ পৰাহে মই গম পাইছোঁ যে মোৰ এইটো বস্তু কিন্তু মই মানে গম পালোঁ কেনেকৈ যেতিয়া মই হস্পিটেলখনত আছিলোঁ মই কাৰ্ডিঅ'লজি বিভাগত থাকোঁ আৰু মোৰ সন্মুখত এখন টেবুল থাকে টাইপিষ্ট এগৰাকী বহুত ভাল বাইদেউ আছিলে নামটো পাহৰিছোঁ কিন্তু সেই বাইদেউৰ পিছতহে মোক মানুহে লগ পাব পাৰে সেইকাৰণে বাইদেউক মানে মোক বিচাৰে কিন্তু মোৰ চক্ৰপাণি একেবাৰে সময় নাই কাৰো লগত কথা পাতিবলৈ কাৰণ মই শিকিব লাগে সেইবিলাক মোৰ ইমানকণো সময় নাই সেই তেওঁ তেনেকৈ এদিন এজন আহিছিলে বহুত ভাল আছিল কিন্তু মই চেহেৰাটোহে মোৰ মনত আছে যেতিয়া বাইদেউক মোৰ বিষয়ে বাৰে বাৰে সুধিছিলে বাইদেৱে মোক খালি কিবা বেলেগ ধৰণৰ কথা এটা ক'লে মানে গৈ ভাল কিবা এনেকৈ নাপায় কিবা মই কৈছোঁ বাইদেউ কি হ'ল আপুনি এনেকৈ কৈ আছে কৈছে এই কোনোবা এজন আহিছে ইমান তোমাক বাইদেউনে মোক ক'বলৈ দিগদাৰ পাইছে ভাবিছে মোক কিজানি মানে ফ্ৰেণ্ডশ্বিপ কৰিব আহিছে মোৰ লগত এনেকুৱা তাৰপিছত যেতিয়া মই এনেকৈ মেচিনটো লৈ পেলাই ওপৰত যাম আৰু ECG কৰিবলৈ এনেকৈ গৈছোঁ তেওঁ ইংলিছতে কয় আৰু কওঁতে মানে জাৰ্নেলিষ্টটোক কৈছে কিন্তু মই তেতিয়া জানানে এনেকুৱা আছিলোঁ মই এইবোৰ বুজিয়ে নাপালোঁ মানে মই যাব লাগে গ'লোগৈহে আৰু কাৰণ মই এইবিলাক আচলতে আঁতৰি থাকিছিলোঁ মানে সময়টো বেয়া আছিলে যে নিজৰ কাৰণে মানে যে মই আঁতৰিছিলোঁ আৰু মানে বুজি পাইছা চাগে তাৰপিছত তেতিয়াহে গম পাইছোঁ আৰু যে তেওঁ ক'ৰবাত মই চাগে উঠাইছিলোঁ এনেকুৱা তেওঁ লিখিছিল তাৰপিছতে হেৰি কেতিয়া কৰিলে ফাৰ্মিং ছাগলী পোহা তেতিয়া তাতে যেতিয়া আমি কোৱাৰ্টাৰত গ'লোঁ আমাৰ মানে কি হ'ল এটা সময় হ'ল আমাৰ ঘৰ দুৱাৰ নাইকিয়া নিচিনা হ'ল নহয় পইচা দিব নোৱাৰি এতিয়াও একে কথা মই আহি পোৱাৰ লগে লগে ক'লোঁ বাইদেউ ক'ত থাকে কৈছে এতিয়াও মোৰ ঘৰ বাৰী নাই তেনেকৈ মই ইফালে সিফালে ঘূৰি ফুৰোঁ
সঁচাকে এতিয়াও সঁচা পাৰ্মানেণ্টলি শুনা মোৰ এতিয়া তুমি দেখিবা মই কয় যে জিৰ' টু হিৰ' হয় মই জিৰ' মই কৰ'ৰপতি হয় কিন্তু মোৰ সেইটো মানে মূলধনহে গম পাইছো বুজিলা সেইটো মোৰ সেইটোলৈ গৌৰৱ মানে কৰ'ৰপতি প্ৰত্যেকজনে মই গৌৰৱ কৰিব লগা কথা মোৰ কাৰণে নহয় বুলিহে ভাবোঁ কাৰণ মই সেইটো মোৰ সময় হ'ল সেইটো এতিয়া এৰিব হ'ল আৰু মই যিটো জেগাত থাকোঁ সেই ঠাইখিনি পৰিৱেশটো মই বদলাবৰ চেষ্টা কৰোঁ মানে তাতে মানে ধৰা আমাৰ এই অসমীয়া বুজিলানে যে প্ৰাণে শিৰে সোমাই আছে এই তোমাৰ নাম হওক দিহানাম হওক মই নিজে প্ৰসংগ কৰোঁ ৰাতিপুৱা গোঁসাই ঘৰ আছে মোৰ সেইখিনি কৰোঁ আই নাম হওক আমাৰ মই কৈছোঁ নহয় তোমাক অন্ধভাৱে ভাল পাওঁ সেইখিনি কৰোঁ আৰু সেইকাৰণে পৰিৱেশৰ আমাৰ যিখিনি মানুহ সকলোৱেতো ভাল পায় বুজি পালানে ভাল পোৱাবোৰ কৰি দিলে হৈ যায় আমাৰ কৰা মানুহবোৰ নাই মানে বেয়া পায় বুলি নতুন প্ৰজন্মই নহয় মোৰ তাততো এতিয়া মোৰ চোতালত প্ৰত্যেক বছৰে বিহু আহে প্ৰত্যেক বছৰে যোৰহাটৰ পৰা আহে টিয়কৰ পৰা আহে সেই হুঁচৰি ওচৰৰ মানুহে চবেই চাইহি আহি কিন্তু কেতিয়াওতো বেয়া নাপায় ভালহে পায় হয় নহয় দিহানাম কৰোঁ বিয়া নাম কৰোঁ ভালহে পায় কিমানবাৰ ঘৰ সলালে এতিয়ালৈকে হিচাপেই নাই ভাড়াঘৰ 12টা নে 15টা তাৰপিছত নিজৰ ঘৰ বেচিছোঁ মানে 1 2 3 4টা এতিয়া ৰিচেণ্টলি যোনটো এতিয়া বেছি মই এতিয়া ফ্লেট এটালৈ যাম সেইটো এতিয়া 5টামান হ'ব নেকি এতিয়ালৈকে কিন্তু এটা কথা ভাবিবা মানে মই আজি এইবাৰ ঘৰটো বেচোঁতেহে মানে ফিলিংছটো অকণমান এবাৰ আহিছিল অকণমান তাক কেতিয়াবাতো অকণ বেয়া লাগে ন নিজে ইমান কষ্ট কৰি কৰি বনাওঁ কিন্তু মই বেছি দিব লাগে মানে এইবাৰ নেলাগে বুলি ভাবিছিলোঁ কাৰণটো কি আগৰবাৰ মানে মই ইহঁতক বিজনেছত লগাব লাগে যে পইচাবোৰ আমাৰ ব্যৱসায় সেইটোৱে সেইটো কৰি কৰিয়েতো মই চলি আছোঁ মানে গাড়ীত লগাওঁ এইবাৰ মানে ইমান বেয়াকৈ আমাৰ ব্যৱসায়ত ল'ৰা মানে হেৰি হ'ল গতিকে মই অভাৰকাম কৰিব নোৱাৰিলোঁ মোৰ জমা পইচাৰে গতিকে আকৌ মই এতিয়া ৰিষ্টাৰ্ট মোৰ ষ্ট্ৰাগল আকৌ কৰিব লগা হৈছে সেইকাৰণে ৰিষ্টাৰ্ট 12 ফেইলখনত খুব ডাঙৰ ডাইলগ এটা আছে 12 ফেইল বুলি যিখন চিনেমা তাত ৰিষ্টাৰ্ট শব্দটো খুব ব্যৱহাৰ হয় জীৱনটোৱে ৰিষ্টাৰ্ট মানে ৰিষ্টাৰ্ট খুব ধুনীয়া গান এটাও আছে ৰিষ্টাৰ্ট বুলি এয়া বাইদেউৰ সংগ্ৰাম চলি আছে একদম জীৱনৰ শেষ পৰ্যায়লৈকে সংগ্ৰাম চলি থাকে বাইদেউ সংগ্ৰামটো চলি থাকে ল'ব লাগিব তুমি সহজ কৰি ল'ব লাগিব আৰু সংগ্ৰামটো নচলিব কেতিয়া যেতিয়া তোমাৰ প্ৰত্যেকটো কামত যদি আন্তৰিকতাটো আনা বিশ্বাসটো আনা তেতিয়া কিন্তু সংগ্ৰামবোৰ কমিব মানুহৰ আজিকালি সংগ্ৰামবোৰ কেলে ইমান বেছি আন্তৰিকতা নাই আজিকালি সংগ্ৰামবোৰ আৰু এটা কাৰণ আছে বাইদেউ তাত মানে মেটেৰিয়েলিষ্টিক বস্তুৰ প্ৰতি মানুহৰ বেছি হেৰি লাগে মোক আজি এখন গাড়ী আছে মোক আৰু এখন লাগে এটা ঘৰ আছে মোক আৰু এটা লাগে একেবাৰে হয় লাগে মানে সেই লাগেটোৰ কাৰণে গৈ শেষত শূন্য লৈ যাম কিমান ধুনীয়া কাহিনী আছে এই ভাৰত পাকিস্তানৰ সময়ত যে আমাৰ বাংলাদেশীসকল যে ইয়ালৈ আহিছিলে ঘৰখনত কিমান বস্তু থাকে তেওঁলোকে 90% বস্তু এৰি 10% লৈ আহিছিলে আহি কি হ'ল যাত্ৰা আহি আছে ভাগৰ লাগিল আৰু সেইখিনি চাইছে এই আধা পেলাই থৈ যাওঁ আধা পেলালে আকৌ যাত্ৰা আৰম্ভ আকৌ চালে টোপোলাটো গধুৰ লাগিছে আকৌ আধা পেলালে একেবাৰে আহি দেখিলে ইমানখিনিমান আছে লাষ্টত কি হয় সেইখিনিও নালাগে তুমি কি লৈ যাবা মানে নিজৰ দেহাটো বুজা হৈ যায়গৈ গতিকে যিমানে সেই বস্তুবোৰ পাতলাবা লগা বস্তুবোৰ এই হেৰিয়ে গ্ৰীক দাৰ্শনিক চক্ৰেটিছে কৈছিলে যে বোলে বজাৰখন ঘূৰি ফুৰিলোঁ একোৱেই নাই মোৰ কাৰণে সেইটো আচৰিত কথা নহয়নে তেওঁৰ আমি সেই যিখিনি লাগে সেইখিনিয়ে ল'ব লাগে মানে বেছিকৈ নহয় একদম লাগেটো কমাই যিখিনি লাগে সুখ কি একদম চমু প্ৰশ্ন সুখ জানিব ভাল লাগিছে কথা সুখ কি বাইদেউ সুখটো উপলব্ধি তুমি অনুভৱ কৰিব পাৰিব লাগিব সুখটো কেনেকৈ উপলব্ধি কৰিবা তুমি শীতৰ সৰাপাতক সুধিবাচোন বোলে ফাগুন অহাৰ বাতৰি এই কুঁহিপাতলৈ এৰি দি ঠাই নিজেই আহে আঁতৰি সেইটো এটা কিমান সুখ তাত ছেক্ৰিফাইচ সেইটোৱেই আৰু জীৱনটো হ'ল জীৱনটোক মই কি বুলি ক'ম জীৱনটো মানে তুমি গৈ থকা পূৰ্ণতা নাই তাত তুমি বিচাৰিয়ে থাকা আৰু যদি তুমি বুজি পোৱা যে বিচাৰি থকাটোৱে জীৱন বুলি যদি তুমি বুজি পোৱা তেতিয়া তুমি সুখী হ'বা মানে মই যে আগতে ক'লোঁ যোগ্য ভোগ্য বসুন্ধৰা নিজকে তুমি পৃথিৱীখনৰ লগত হেৰি কৰিব লাগিব তেতিয়াহে তুমি সুখী হ'বা নহ'লে আৰু যদি সুখ বেলেগ এটা বস্তু বুলি বিচাৰি থাকা সেইটো নহ'ব আপোনাক সুধিবই লাগিব মই প্ৰেমৰ সংজ্ঞাটো কেনেকৈ ভাবে আপুনি
প্ৰেমটো একদম পবিত্ৰ বস্তু। প্ৰেম যে মানে আমাৰ প্ৰেমটোৰ কথা, প্ৰেম এটা বৰ পবিত্ৰ অনুভৱ আৰু সেইটোৱে কিন্তু বহুত সাহস দিয়ে। সেই প্ৰেমটোৱে চাগে মোক এইখিনি কৰিবলৈ মানে শক্তি দিলে, প্ৰেমে শক্তি দিলে। সেই যে চাৱনিটো বুজিলা, যিটো চাৱনিয়ে চালে তেতিয়া সেইটোৱে লৈ পেলাই পাৰ কৰি দিলোঁনে? আৰু কিমান ভাল পায় মানে তেওঁ যেতিয়া পেৰালাইচিছ হৈ গ'ল, হোল বডি পেৰালাইচিছ, একো নাই, তেওঁৰ মুখত এটাই শব্দ, ৰিজু। ভাবাচোন তুমি কথাটো। ৰিজু বুলি মাতে? ৰিজু বুলি মাতে মোক। তেতিয়া তেওঁৰ সেইটোৱে আছিলে ৰিজু, আৰুতো বেলেগ নাছিলে। গতিকে সেই ভৰসাটো আমি কেতিয়াও নোৱাৰোঁ দেই। আৰু সেইটোৱে আমাৰ ধৰ্ম, আমি শুনা হয় নহয় বাৰু? আমাৰ ধৰ্মটো সেইটোৱেই। আমি কেতিয়াও যে কেতিয়াবা অপ্ৰিয় হ'লেও সঁচা কথা নক'বা কাৰোবাৰ বেয়া হ'লে, হয়নে নহয়? সেনেকুৱা কথা আৰু। কিমান ভাল লাগিছে চাওক কথাখিনি পাতি, আৰু নিজে উপলব্ধি আৰু অনুভৱ কৰি গৈ আছোঁ ময়ো, আপোনালোকেও নিশ্চয় কৰিছে। বাইদেৱে কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে, বাইদেৱে আমাৰ সাহিত্য সংস্কৃতিৰ চৰ্চা কৰে। বাইদেউক কেৱল অসম চৰকাৰেই নহয়, অসমতেই নহয়, বাইদেউক অকণমান ভাৰতৰ বেলেগ স্থানৰ পৰাও সন্মান দিবলৈ আৰম্ভ কৰিলে। বেছি বছৰ হোৱা নাই বাইদেউৰ মুখেৰে জানো। এই কৰোণাৰ সময়ত আৰু কৰোণা সময়তে সেইটো মোলৈ আহিছিলে আৰু তেওঁলোকৰ পৰা যে MSW বুলি কৈছিলে। মই ইমান আগ্ৰহীও নহয়, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। তাৰপিছত তেওঁলোকে আহি মোক ঘৰতে দিছিলে। আৰু সেইটো ভাবোঁ যে 20 বছৰ নিৰন্তৰ কাম কৰাৰ সেইটো এটা ফল বুলি ভাবোঁ আৰু কিন্তু মই নামৰ আগত সেই ডক্টৰটো লগালে মই বৰ সহজ নহওঁ। আপোনাৰ ৰাইজে দিয়াটো লগাব। প্ৰিয় নাৰী মন্দিৰা বৰুৱা। সেইটো মোৰ ভাল লাগে। তাৰমানে কেলে হেৰি লাগে মানে ডক্টৰটো ইমান সহজ নহয়নে? ডক্টৰ কিমান 3 বছৰ কিমান কষ্টৰ মূৰত ডক্টৰেট লয়। আৰু আমি আৰু ছ'চিয়েল ৱৰ্ক কৰি মোৰ কামখিনি যে মই কিবা কৰিছোঁ মানে মোৰ অনুভৱ নহয় যে মই কিবা কৰিছোঁ, এই ভাৱটো নাহে ভিতৰৰ পৰা। মোৰ লাগে মই কিনো কৰিছোঁ মানে মই এনেকুৱা অনুভৱে হয়। মানে এইটো কেতিয়াও মোৰ মনত অহা নাই যে মই কিবা কৰিছোঁ। কিন্তু মহিলাবিলাকৰ লগত যেতিয়া কাম কৰোঁ, যেতিয়া সমাজখনত কিবা এটা কৰোঁ, যে আমাৰ দেখুৱাই থোৱা গুৰুসকলে দেখুৱাই যোৱা ৰাস্তাৰে যেতিয়া যাওঁ, সাংস্কৃতিক উপাদানসমূহ ব্যৱহাৰ কৰোঁ সমাজ সংস্কাৰত, তেতিয়া কিন্তু মনটো ভাল লাগে যে কিমান ধুনীয়া ধুনীয়া ৰাস্তা দি গৈছে আমাক সুখী হ'বলৈ। এতিয়া কয় বোলে হাঁহি একদম মহৌষধ, হাঁহিৰ কাৰণে ক্লাছ ল'বলৈ যায়। আমি যদি নিজৰ সংস্কৃতি লওঁ, আমাৰ পৰম্পৰা লওঁ, ডেইলি হাঁহিব পাৰিবা, হয়নে? সেইখিনি আমি এৰি পেলাইছোঁ কাৰণেহে। তাৰপিছত অসম চৰকাৰে বঁটা বাহনটো অসম চৰকাৰে মহিলা মৰ্চাৰ পৰা দিছিলে, অটল এৱাৰ্ড দিলে। অটল মানে যিটো আমাৰ অটল বিহাৰী বাজপেয়ী, নিজৰ জেগাত অটল, হয়। আপুনিও তেনেকুৱাই। নিজৰ সেইটো হয়, নিৰন্তৰ লাগি থাকিব লাগিব। আৰু এইটো ভাবিব নালাগিব যে মই কৰিছোঁ, মই কৰা নাই, তুমি কৰা নাই, তুমি নিমিত্ত। মানে কেলে নিমিত্ত ক'লোঁ, নিমিত্ত বুলি ভবাটো মানে বহুত ডাঙৰ কথা। চক্ৰপাণি নিমিত্ত দেই, কিন্তু কৰি আছা, বুজিলা? কাৰণ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈ আছিল, কৃষ্ণই অৰ্জুনক নি যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত উলিয়াই দিলেগৈ, লৈ গ'ল ৰথখন, অৰ্জুনেতো দেখিলে কিমান অক্ষয়িনী তেওঁৰ নিজৰ মানুহ, নিজৰ ককা খুৰা মামা। তেতিয়াতো অৰ্জুনে কৈ দিলে যে নাই যদুমণি, তুমি ক'লৈ আনিলা, মই যুদ্ধ নকৰোঁ। আৰু মোক তুমি তেতিয়া কৈছিলে নহয় যে তুমি কেনেকৈ ভাবিলা যে এই ইমানখিনি অক্ষয়িনী সেনাৰ মৃত্যু তোমাৰ হাতত আছে বুলি? তুমি কেনেকৈ ভাবিলা নিজকে মই বুলি? তুমি নহয়, তুমি নিমিত্ত। অলৰেডি মানে ইতিমধ্যে তেওঁলোকক মহাকালে দংশন কৰিলেই, তুমি নিমিত্তহে, তুমি কাৰডালহে মাৰি দিব লাগে। এতিয়া আমিও মই নিজক নিমিত্ত বুলিয়ে ভাবিব লাগিব যে এইবোৰ তেওঁ কৰাইছে, আমি কৰি গৈছোঁ। কিন্তু সেই কামটো কৰোঁতে খালি আন্তৰিকতাৰে কৰিব লাগিব। এতিয়া আমাৰ যেতিয়া কামটো চক্ৰপাণি মোক মাতিছে, মই আন্তৰিকতাৰে আহিছোঁ, সেই কামটো তেতিয়া ভাল হয়। আৰু এটা বস্তু বাইদেউ দেখিলে, মই মানে বাইদেউক ক'লোঁ, আমি সময়টো মিলাই লৈছিলোঁ, বাইদেউ আপুনি 11 বজাৰ পৰা 12 বজাৰ ভিতৰত আহিব। বাইদেৱে মোক 11 বজাতে ফোন কৰিছিল। মোৰহে অকণমান লেট হ'ল মানে। সেইটো মই মানে সেইকাৰণেতো অনুষ্ঠানটো চলাওঁতে সেইটো ঠিকে থাকিলে মানে তেতিয়া মই অনুষ্ঠান চলোৱাত সুবিধা হয়, নিজৰ অনুষ্ঠানবিলাক। নিশ্চয়। কিমান নাৰীক, কিমান যুৱতীক মানে পথ দেখুৱাই দিলে আপুনি? সেয়াটো এতিয়া মানে কেনেকৈ মানে মোৰ বিশেষখিনি হ'ল নাৰ্ছিঙৰ জৰিয়তে মই বহুত ছোৱালী মানে এতিয়া তেওঁলোকে চালে গম পাব আৰু এজনী আমাৰ বাইদেউ এইটো ক'ব, কিন্তু মোৰ এনেকুৱা ইমান মনত নাই। আছে বাৰু 2-4 গৰাকী যি এতিয়া গভৰ্ণমেণ্ট চাকৰি কৰি আছে, ধৰা ঘুনুচা ডেকা
স্বপ্না এনেকৈ আছে আৰু সিহঁতক দি পেলাই মানে মই বৰ এটা শান্তি পাওঁ কাক দিওঁ জানা যিসকলৰ কোনো নাই মানে সেই আজিকালিতো তেনেকুৱা হৈ গৈছে অকলশৰীয়া তেওঁলোকৰ ঘৰত যেতিয়া মোৰ ছোৱালীবোৰ যায় ইমান ধুনীয়াকৈ তেওঁলোকে সেৱা মই যিখিনি শিকাই পঠাওঁ নাৰ্ছিংটো মানে যিটো আন্তৰিকতাটোৱে কৰিবলৈ শিকাওঁ সেই বৰ শান্তিত মানুহবিলাক ঢুকাব পাৰে বিশেষকৈ মানে একদম নিৰ্ভয়ে মোৰ পৰা যোৱা ছোৱালীৰ লগত এতিয়াও আছে চলি আছে পাইছিলে চাগে ৰেখা হাজৰিকা বাইদেউ যে সেই বাইদেউটো ঢুকাওঁতে মোৰ ছোৱালীজনীৰ হাততেই ঢুকাইছিলে কিন্তু বাইদেউ সেইখিনি কথা লিখি গৈছিল তাৰমানে সেইকাৰণে কথাটো ক'লোঁ মই তেনেধৰণৰ কথা মানে মোৰ ছোৱালীবোৰ আৰু মহিলাসকলৰ ক্ষেত্ৰত মানে যেতিয়া কৰিছিলোঁ তেতিয়া 2003-4 মানৰ কথাটো তেতিয়া মানে 832টা মোৰ আত্মসহায়ক গোট আছিলে ভাবাচোন তুমি 10-15 গৰাকীকে 832টা চৰকাৰে আছিলে সেনেকৈ যাওঁ কথাটো মিটিংবোৰ তেনেকুৱাই হয় ফিল্ডত দিব লাগে ভাল লাগে আৰু নহয় কি কাৰণে হয় তেওঁলোকে মোক বহুত ভাল পায় মানে বাইদেউ বুলি ক'লে ভাবে যে বাইদেৱে সঁচা বাইদেৱে মানে বেলিটো যদি আজি মই কওঁ যে পশ্চিম ফালে ওলাব দেই হয় বাইদেৱে কৈছে বুজিলা আৰু সেই বিশ্বাস কেতিয়াও মই মানে কোনো কাৰণত হেৰি কৰিব নোৱাৰোঁ আৰু সেইকাৰণে তেওঁলোকক মই যিমান পাৰোঁ মানে তাঁতশালৰ পৰা বুজিলা সৰু সৰু চিলাই মেচিন তাঁতশাল দোকান নিজৰ পৰা পিছত মই পালোঁ অলপ চৰকাৰৰ পৰা সহায় আৰু এতিয়া হয়তো মই ভালকৈ পাম মানে সহায় মোক কৰিব মোক বিচাৰিছেও আৰু যেতিয়া মই ভালকৈ পাম তেতিয়া প্ৰথম তোমালোককে মাতিম মোৰ দৃষ্টিত কেইবাজনো নতুন প্ৰজন্মৰ ল'ৰা আছে কাৰণ তোমালোক ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা যিখিনি কৰি আছা সমাজখন ধৰি আছা গতিকে তোমালোকক লগত মই মাতিম তোমালোকক ভাল লাগিব গতিকে বাইদেউৰ বিষয়েনো আৰু কিমান পাতি গৈ থাকিব পাৰি এনেকৈ কিন্তু মোৰ প্ৰশ্ন আছে কেইবাটাও আৰু বেছি দীঘলীয়া নকৰিম বাইদেউ কাৰণ প্ৰায় আধা ঘণ্টা শেষ হৈছে বাইদেউ আপুনিতো ইতিমধ্যে বহুত কিতাপ লিখিছে আৰু আপোনাৰ ওপৰতো বহুতে কিতাপ লিখিছে হয়নে নভেল লিখিছে উপন্যাস লিখিছে নভেল উপন্যাস একেই হৈ গ'ল গল্প লিখিছে যি নহওক বাৰু সেইটো বিষয়ে কওকচোন আপোনাৰ কিতাপ কিমানখন হ'ল মোৰ নিজৰকে মোৰ এতিয়ালৈকে 8খন কিতাপ হ'ল আৰু অনুভৱৰ এখন আছিল সেইখন হ'ল কবিতাৰ কিতাপ তাৰপিছত আখ্যান আৰু দৰ্শন বুলি কাৰণ মই কৈছোঁৱেই যে ৰামায়ণ মহাভাৰতৰ কাহিনীখিনিৰ পৰাই যিখিনি শক্তি পাই জীৱনটো পৰিচালনা কৰিছোঁ আৰু যিখিনি কাহিনীৰ পৰা মানে জীৱনটো পৰিচালনা কৰিছোঁ সেই কাহিনীবিলাক মই আখ্যান আৰু দৰ্শনত লিখি দিছোঁ আৰু তেনেকৈ জীৱনত যিবোৰ ঘটনা ঘটিছে সেইবিলাকৰ কাৰণেও কলমে পৰশা সিঁচৰিত ভাৱনা বুলি এখনত মই মোৰ সেইখিনি লিখি দিছোঁ তাৰ পৰা বিশেষকৈ লিখিছোঁ মই অসমীয়া খাদ্য সম্ভাৰ বুলি এখন কাৰণ সেইখনত মানে আমাৰ ঘৰতে পোৱা খাদ্যবিলাকৰ কেনেকৈ আমি প্ৰস্তুত কৰিব পাৰোঁ ধৰা আমি চাহকাপ বিস্কিট দি নাখাই কেতিয়াবা চোতালৰ আগৰ শেৱালি কোমল পাতটো আনিও আটা লেটিয়াই বনাই আমি চাহকাপ খাব পাৰোঁ সেইটো মই সেইখন কিতাপ লিখি দিছোঁ আৰু বিয়া নামৰ গোটেই পদ্ধতিখিনি মানে যে আমিতো জানিবওতো লাগিব দৈয়ন কিয় দিয়ে পানী কিয় তোলে শোৱাগুৰি কিয় তোলে আমাৰ যিবিলাক আমাৰ পৰম্পৰা আছে তাৰ চাইণ্টিফিক কাৰণ আছে তাৰমানে এনেই আমাৰ পূৰ্বপুৰুষে এইখিনি দিয়া নাছিলে সেইখিনি জানিব লাগে জানিলে আমাৰে ভাল মানে সেইকাৰণে মই অসমীয়া বিবাহ পদ্ধতি বুলি সকলো তাত লিখি দিছোঁ আনকি বিয়া হোৱাৰ পিছত খোবা খুবনি যেনেকৈ আমাৰ সেই ষ্টৰিটো কয় সেইখিনি কিয় বুজায় বুজনিহে দিয়ে সংসাৰখন মানে সোণৰ সংসাৰ কৰিবৰ কাৰণে সেই বিয়া নামত লিখি দিছোঁ সেইকেইটাই বেছি সমাদৰ পাইছে মোৰ সেইকেইখন কিতাপে সেইখন মানে ইংৰাজীত কৰি দিছিলোঁ ইংৰাজীত কৰি দিয়াৰ কাৰণে যেতিয়া ঢুকালে তেখেত ডক্টৰ কৰুণাসাগৰ দাস যে ইমান বেয়া লাগে তেখেতে সেই কিতাপখন প্ৰথম লণ্ডনত নিছিলে আৰু কিতাপখন কি হ'ল এই বুটিকত যে চাদৰ মেখেলা থাকে AIDCত এখন বুটিক আছিলে এথেন্স চিটি বুলি তোমালোকৰ নিচিনা ল'ৰা দেই সিমান মোৰ ল'ৰাৰ নিচিনা তেওঁলোকে বিয়া কাপোৰ যে দিয়ে সেই কিতাপখন চবেই বিচাৰে তাতে সেই কিতাপখন দি সেইখন ভাল বুটিক আছিলে আৰু চব বাহিৰত যায় বাহিৰৰ বিয়াবোৰ সেইখন চাই কৰে মানে মোৰ এটা বহুত ভাল লাগে সেইটো কাৰণে তেখেতে ক'লে ডক্টৰ কৰুণাসাগৰ দাস দায়ে যে তুমি এখন ইংৰাজীত কৰি দিয়াচোন আৰু মই কৰি দিছিলোঁ এতিয়া পোৱা যায় পায় পাব কিতাপৰ দোকানত পোৱা যাব আৰু এটা কথা থাকি গ'ল বাইদেউৰ লগত পাতিবলৈ 2019 31 মাৰ্চ
সেইটোৱে ক'বা 2019 31 তাৰিখে বাইদেউৰ যিটো আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিল ইণ্ডিয়া বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ড বিহুক লৈ আমাৰ বাপতি সাহোন বিহুক লৈ আৰু যিটো ৰেকৰ্ড ব্ৰেক কৰিবলৈ আমাৰ চৰকাৰে এতিয়া ব্ৰেক কৰিলে মোৰ এইটো কিন্তু বাইদেউক ব্ৰেক কৰিলে মানে বাইদেৱে প্ৰথম কৰিলে 2019 31 মে তাৰিখে 31 মাৰ্চ তাৰিখে আৰু সেইটোকে অসম চৰকাৰে ব্ৰেক কৰি ডাঙৰকে পাতিলে সেইটো প্ৰথম কেনেকৈ কৰিলে সেইটো মানে মনলৈ আছেই আৰু বিহুটো সকলোৰে মানে অন্তৰতে থকা এটা মন আছিলে যে বিহুটো কেনেবাকৈ যদি অকণ সন্মান দিব পৰা যায় কিন্তু সেইটো অকলে কৰা বুলি ক'লে মোৰ ভুল হ'ব সমূহ সাঁথৰি লগ লাগি আমি কৰিছোঁ আৰু সাঁথৰিয়ে নহয় সমগ্ৰ অসমবাসী আৰু বিশেষকৈ ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া ইমান সহায় কৰিলে নহয় মানে বহুত ভাল লাগিলে তেতিয়াও 837গৰাকী নাচনী আৰু তেনেকৈ 300 কিমানটা ঢোল এনেকৈ মানে বহুত ভাল লাগিছিলে আৰু ভাল এটা মানে বিহুক এটা কিবা এটা সন্মান দিব পাৰিলোঁ অকণমান চেষ্টা কৰিলোঁ সেইটোৱে কেতিয়াবা মনটো ভাল লাগে আৰু সেইটোৱে এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মাক চৰকাৰখনক আল্টিমেটলি ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনাক ব্ৰেক কৰিলে এতিয়া আপুনি ব্ৰেক কৰিব লাগিব কিন্তু মই তেখেতক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক খুব সেইটো কাৰণে ভাল পাইছোঁ যে ঢুলীয়াসকলক যে ইমান সন্মান দিলে আমাৰ থলুৱা শিল্পী প্ৰথম ভাল পোৱাৰ সেইটো এটা মোৰ কাৰণ তেখেতক যে ঢুলীয়াসকলক কিমান 30,000 টকাকৈ দিলে নাচনীক 10,000 টকাকৈ দিলে তাতকৈ লাগেনে আৰু আমাৰ সেইটো আমাৰ বস্তুটো ৰাখিবৰ কাৰণেতো চেষ্টা বেছিকৈ দিছে 25,000 তেনেকুৱাই গতিকে সেইটো কৰি পেলাই আমাৰ তেওঁ আমাৰ স্থিতিটো সবল কৰিলে অসমীয়াৰ সেইকাৰণে মুখ্যমন্ত্ৰীজনক নমস্কাৰ জনাইছোঁ মই ইয়াৰ পৰা ভাগৰি পৰা নাছিল কেতিয়াও যে অকণমান নাই তেতিয়া গমেই নাপালোঁ এতিয়াহে মোৰ অলপ ভাগৰ আহিছে নাই একদম মানে কি প্ৰতিটো দিনেই মোৰ কাৰণে মানে শিকাৰ দিন প্ৰতিটো দিনেই এইটো শিকিম আজি সেইটো শিকিম বুজি পালা তোমাৰ কাম কৰি কেতিয়া ভাল লাগে তোমাৰ কামটো যদি ছেটিছফেকশ্যন থাকে তেতিয়াহে তোমাৰ ভাল লাগিব ন জীৱনত সেইকেইটা বস্তুৱেই লাগে তুমি এটা ভাল কাম বিচাৰি লোৱা যিটো কামে তোমাক সুখ দিয়ে ভাল লাগে তেতিয়া তুমি সেইটোৰ পৰাই হৈ যাব তোমাৰ লাগিলে সেইখন চাহৰ দোকানেই হওক লাগে চিলাই মেচিনেই হওক লাগে হাঁহ পাৰই হওক যিটো কিন্তু তোমাৰ ভাল লাগিব লাগিব তুমি জীৱ জন্তুবোৰ পুহি যদি তোমাৰ মৰম নালাগে সেইবোৰ পুহি পেলাই লাভ নাই নে মোৰ এতিয়া হাঁহ পাৰত তুমি উগ্ৰতৰাত যোৱা তাত ৰাজহাঁহ আছে কামাখ্যাত যোৱা ৰাজহাঁহ আপুনি দিয়া চব মই বহুত দিয়া 50টা 60টা 100টা উগ্ৰতৰাৰ যে ৰাজহাঁহকেইটাই যে ট্ৰেফিক জাম কৰে আপুনি তাত মোৰ 20-25টা আছে মাজে মাজে ট্ৰেফিক জাম কৰি দিয়ে এতিয়া মই যাওঁ চাউল দিয়া আহোঁ তাহাঁতক কিন্তু মোৰ দুখ লাগে জানা তাহাঁতি যদিও জীৱ মানে বহুত মানুহৰ সংস্পৰ্শ বুজি পায় মোৰ লগত থাকিছিলে তাৰ নামটো ৰাজা তাক দিওঁতে বহুত কান্দিছোঁ কিন্তু দেই মই সি মানে এইখিনিতে বহি থাকিব এতিয়াও আহিলে হয় এনেকৈ বহি থাকিব ৰাজা তাত যা গ'ল সেই শিক্ষাটো কিন্তু আমি ঘৰতহে পোৱা জীৱ জন্তু যে এনেকুৱা হয় কাৰণ আমি সৰুতে ঘৰত এটা মাছ পুহিছিলোঁ তাৰ নামটো মোহন আছিল মই পুহিছিলোঁ সৰু অকণমানি এইটো কয় শাল মাছ বুলি কয় মানুহে নাখায় মানে আমাৰ তাত কিন্তু শাল মাছটো আমি শ'লটোৰ নিচিনাই হয় কিন্তু শাল মাছ সেইটো নাখায় মানুহে এতিয়া পুখুৰীটোত মানে সি নধৰা হৈ যোৱাকৈ ডাঙৰ হৈ গ'ল আমি মানে বৰষুণ দিলে দাদাহঁতে মাছ আনে কেঁচু আনে তাক খুৱাই মোহন বুলি মাতিলে সি ওলাই আহে আমাৰ লগত সময় পাছ কৰে কিন্তু মই সৰু আছিলোঁ যে যেতিয়া তাক দি দিছিলে মই সুধিছোঁ যে ইয়াক কিয় দি দিছ মোহনক মই দিব দিয়া নাই যে তেতিয়া দাদাহঁতে কৈছিলে পুখুৰীটো সৰু হৈছেতো সেইকাৰণে তাক ডাঙৰ ব্ৰহ্মপুত্ৰত দিম মোক এনেকৈ ক'লে তোৰ মাছটো ডাঙৰ ব্ৰহ্মপুত্ৰত দিম কিন্তু মই এতিয়া বুজি পাওঁ তাক ব্ৰহ্মপুত্ৰত দিয়া নাছিলে এনেকুৱা ডাঙৰ যে মাছ আনে যে সেনেকুৱাটোত তাক ভৰাই নিছিলে মই ভাবিছোঁ চাগে মোৰ এতিয়া সেইটো বহুত দুখ লাগে জানানে সেইটো এটা মোৰ দুখ দেই মোৰ জীৱনৰ সেইটো সেনেকৈ গৈছিলে সেইকাৰণে জীৱ জন্তুবিলাকৰ লগত থাকি খুব ভাল পাওঁ এটা কথা আপুনি কৈছিলে মানে আমাৰ জীৱনত এতিয়া যেতিয়া মই বিন্দু বুলি তেখেত যেতিয়া অসুস্থ হৈ আছিল আপুনি জীৱ জন্তু ঘৰখনত আনিছিলে তাৰ পৰা সুখ পাইছিল একেবাৰে ইমান ভাল লাগে পাৰ যাক এওঁ গা চাহ ধুৱাই এওঁৰ ভাল লাগে এওঁ পাহৰি থাকে সেইবিলাক দেখাই থাকোঁ ন সেইবিলাক কিমান 100জনী হাঁহ তাহাঁতৰ কাৰণে মই ধুনীয়াকৈ গা ধোৱা জেগা বনাই দিছোঁ পুখুৰী খান্দি দিছোঁ তাহাঁতৰ মাছ জীয়াই তাত তাহাঁতি খাবৰ কাৰণে গৰু 1জনীৰ পৰা 4জনী হৈছে আকৌ যেতিয়া মই গৰুকেইজনী এটকা এটাত এজন মানুহক দি আহিছোঁ খানাপাৰাৰ এতিয়া তেওঁ সেই ব্যৱসায়টোৱে ডাঙৰ হৈ গ'ল কিমান ভাল লাগে
মই দিওঁতে কিন্তু দুখ লাগে, এইটো হয়। এই ৰাজাক দিওঁতেও দুখ লাগিছে। মুৰ্গী এজনীও তেনেকৈ একদম এনেকুৱা মুৰ্গী মই পোৱা নাই দেই। মোৰ লাগে কিবা আত্মাই আহিছে নেকি মোৰ ওচৰত। তাই মানে বাহিৰত একোৱে নাখায়, নাযায়েই, ভৰিকেইটা মুচি সোমোৱা নিচিনাহে ভিতৰত, ঘৰৰ ভিতৰৰ চাউলখিনি খায়। সেনেকৈ বহুত ভাল লাগে জীৱ জন্তুৰ লগত। আৰু অকল সেইটোৱে নহয়, বহুত সকাহ পালোঁ। পাচিয়ে কণী বিক্ৰী কৰোঁ, পাচিয়ে গাখীৰ লিটাৰে সেনেকুৱা। এয়া আছিল প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱা বাইদেউ। কিমান সংগ্ৰাম কৰি জীৱনত আগবাঢ়ি গৈ আছে, সুখ কেনেকৈ বিচাৰি পাইছে তেখেতে সেয়া ক'লে। কম বয়সত বিয়া হৈ আহি স্বামীৰ অকাল মৃত্যুৰ পিছত কেনেকৈ ঘৰখন ধৰিলে সেয়া বিষয়ে ক'লে বাইদেৱে। আৰু কিমান নাৰীক পথ দেখুৱালে বাইদেৱে সেয়া বিষয়ে ক'লে। আৰু বহু যুৱকক সংস্থাপন দিবলৈ সক্ষম হ'ল তাৰ বিষয়ে ক'লে। 885টা তেনেকুৱাই 837 37টা আত্মসহায়ক গোট, চেল্ফ হেল্প গ্ৰুপ আছিলে, জন্ম দিছিলে বাইদেৱে। আৰু বাইদেউক এতিয়া বিভিন্ন সন্মানেৰে উপচাই পেলোৱা হৈছে। ৰাজনীতিলৈ নাহে, আপোনাৰ নিচিনা মানুহ ৰাজনীতিত লাগে। নহয় এনেই বেয়া নহয়, ৰাজনীতিটো ভালটো। সেই প্লেটফৰ্মখনটো বহুত ভাল। কেনেকুৱা মানুহক লাগে জানা, যি মানুহৰ আৰু একো আশা নাই, যা মানে মোৰ এতিয়া এটা নতুন ঘৰ, মই বহুত ভাল ঘৰত থাকিলোঁ, আমাৰ তেনেকুৱা ঘৰৰ আশা নাই। ভাল গাড়ী, দামী গাড়ী বাকী নাই আৰু উঠিবলৈ। মই যিখন গাড়ীত যাওঁ মানে মই গমেই নাপাওঁ সেইখন যে বহুত দামী গাড়ী। তাৰপিছতে যে ৰিক্সাখনত যাওঁগৈ মই, সেইকাৰণে মোক বেলেগে সোধে যে বাইদেউ আপুনি কি কৰে, আপুনি দেখোন এদিন আহিলে BMW খন। এই প্ৰশ্নটো আপোনাক মই আপুনি কি কৰে এতিয়া বাইদেউ, এই প্ৰশ্নটো মই থাকি গ'ল। আপুনি কি কৰে ইমান ডাঙৰ গাড়ীতে। তাৰপিছত এতিয়া মই কি কৰি আছোঁ জানা, মই এতিয়া কৰি আছোঁ আয়ুৰ্বেদিকৰ ওপৰত এৱাৰনেছ। আমাৰ আয়ুৰ্বেদিক এৱাৰনেছটো কৰিবৰ হৈ গ'ল, বুজিলানে? কাৰণ আমি এতিয়া পানী লগা জ্বৰ এটা হ'লেও আমি একদম হস্পিটেলত লাখ টকা দিওঁগৈ, কিন্তু আমাৰ হাততে যে আছে মেডিচিনবোৰ কিয় পাহৰি গ'লোঁ? আমাকতো যেতিয়া ইয়ালৈ পৃথিৱীলৈ পঠাইছে, জন্ম দিয়াৰ লগে লগে তোমাক যিকেইটা বেমাৰ দিছে তাৰ দৰৱ প্ৰকৃতিয়ে দি পঠাইছে, সেইকেইটা আমি বিচাৰি বুটলি খালেই হ'ল। কিন্তু আমিতো নকৰোঁ, এৱাৰনেছটো আমাৰ নায়েই, আয়ুৰ্বেদিক আমি এৰিয়ে দিলোঁ, হয়নে নহয়? তুমি চোৱাচোন, আজি হাত এখন ভাগিলে 1.5 লাখ টকা খৰচ কৰে। হাড়যোৰা লতাডালত তোমাৰ 2,000 টকাতে ভাল হৈ যাব পাৰে কিছুমান কথা, হয় নহয়? সেই যে মুৰ্গীটো আনিছিলে, হাবিত গৈছিলে যে চিকাৰ কৰে, মুৰ্গীটো পালে, বিৰাট ডাঙৰ মুৰ্গী এটা বনৰীয়া, ফৰমুঠি মাৰি দিলে, তাৰ ভৰি দুটা ভাগি থাকিলে। এতিয়া আৰু একদম লতা খপাই বান্ধি তাক ঘৰলৈ কাণত লৈহে আহিছে, আৰু এনেকৈ আহি ঐ ডাঙৰ মুৰ্গী এটা আনিছোঁ দেই বনা, বুজি পালেনে? মুৰ্গীটো থ'লেহে, হাড়যোৰা লতাই দি বান্ধি আহিছিলে, মুৰ্গী ভৰি ভাল হ'ল, দৌৰ মাৰিলে। তেনেকুৱা কাহিনীওতো আছে আমাৰ সেইবিলাক। গতিকে মই আয়ুৰ্বেদিকৰ কাৰণে এখন মেলা দিবলৈ এটা আলোচনা কৰি আছোঁ, আৰু আয়ুৰ্বেদিক এৱাৰনেছটো মই কৰি আছোঁ। আৰু মই এটা কাম কৰিব বিচাৰি আছোঁ, কৰিছোঁ, সেইটো হয়তো গম পাইছা পেপাৰে পত্ৰই, মই কিন্নৰসকলক মানে কামত লগাব বিচাৰোঁ, জানানে? কাৰণ তেওঁলোকতো আমাৰ নিচিনা মানুহে, আৰু সেই এনাৰ্জিটো ৱেষ্টেজ হৈ থকা নাইনে? একদম হৈ আছে। কিমান এনাৰ্জি আছে। সেই পৌৰ নিগমৰ লগত সহায় কৰক চৰকাৰক ন, যে ড্ৰেইনেজ ছিষ্টেমত কাম কৰক, বুলডোজাৰ চলাওক, JCB চলাওক। আৰু তাতকৈও তাহাঁতক যদি পুলিচ ডিপাৰ্টমেণ্টত ৰাখে, ইমান মস্ত ন, কিমান চৰকাৰৰ ভাল হ'ব। আৰু চৰকাৰে এতিয়া কিমান আঁচনি আমাক দি আছে, তেওঁলোকৰ কাৰণেও আঁচনি দিয়ক। তেওঁলোক নৰ্মেল হওকচোন, ইমান ৰঙা লিপষ্টিকবোৰ কিয় লগায়, উগ্ৰ লিপষ্টিকবোৰ ন? কিন্তু নৰ্মেল হৈ পেলাই সেইটো এটা কৰিলে মই ভাবোঁ মানে সেই বেয়া লাগে। মানে মই অলপ লাগিছিলোঁ, কিন্তু মোৰ লগত কোঅপাৰেশ্যন নকৰিলে, কিন্তু মই বহুত চেষ্টা কৰিলোঁ। আকৌ ভাবিছোঁ চৰকাৰৰ জৰিয়তে কেইগৰাকী ভাল আছে, তেওঁলোকৰ লগত মোৰ কথা বতৰা পাতি থাকোঁ, ভাল, তেওঁলোক আহে মোৰ অনুষ্ঠান, ভাল হয়। আমাৰ একে মানুহ ন, আমি একেহে। বাইদেউ ভাল লাগিল, আপোনাৰ কেনেকুৱা লাগিল? মোৰতো বহুতেই ভাল, কথা পাতি মই ভাল পোৱা মানুহ, ভাল লাগে। আৰু ইমান ধুনীয়া আপুনি উদাহৰণ দি বুজাইছে ন, সেইটো ভাল লাগিল। এটা কথা কিন্তু কওঁ চকুপানী, নিজৰ কথা মই কাৰো আগত ক'বলৈ বেয়া পাওঁ। কেলে জানা, মোৰ ভাল গুণটো যদি ক'ৰবাত কৈ থাকোঁ, সেইটো জানিবা মানে বেলেগৰ কাণত বিষ দিয়া। নিজৰ ভাল গুণ যদি তুমি ক'বলৈ যোৱা, বেলেগৰ কাণত বিষ দিয়া, সেইটোৰ পৰা সদায় মই আঁতৰি থাকোঁ। কিন্তু মই যে তোমাক আহিয়ে কৈছোঁ, আজি আকৌ মোৰ সেইটোৱে পৰিছে যে মই মোৰ কথাখিনি ক'ব লাগে। মই এইকাৰণে কৈছোঁ, মোৰ কোনো স্বাৰ্থ নাই ইয়াত, যদি কোনোবা উপকৃত হয় সেইটোৱে, বেলেগ একো নাই। বাইদেউ আপোনাৰ নাৰ্ছিং সেৱা এতিয়াও চলি আছে? এতিয়াও আছে।
যোগাযোগ কৰিলে মানুহে পাব যোগাযোগ কৰিলে পাব বহুতে বিচাৰে জানানে মোক এনেকুৱা বয়োজ্যেষ্ঠ মানুহ ক'বাচোন কিন্তু কি হৈছে জানা মোৰ ছোৱালীবিলাকক আজিকালি মানে কি হয় পঠিয়ালোঁ নহয় তেওঁলোকৰ ঘৰত মানুহে সেইকাৰণে মই কওঁ যে আন্তৰিকতাৰে কামবোৰ কৰিব লাগে ছোৱালীজনী পঠালোঁ শিকাই বুজাই ভালকৈ তেওঁলোকে সেই ছোৱালীজনী পাৰিলে তেওঁলোকৰ ড্ৰাইভাৰটোৰ লগত বিয়াহে পাতি ল'ব এৰি নিদিয়া হৈ যায় মানে কথাটো বুজা নাই মোৰ নাটনি হৈ যায় আৰু মই ছোৱালীবিলাক অলপ মানে বেছিকৈ দি দিলোঁ হস্পিটেলত এনেকুৱা সেইকাৰণে মোৰ অলপ কমি গৈছে ছোৱালী সংখ্যাটো আৰু কৰোণাত বহি গ'লোঁ এতিয়া আকৌ ষ্টাৰ্ট কৰিম নিশ্চয় শেষ প্ৰশ্ন বহুতক সোধোঁ এইটো যদি আমি টাইম ট্ৰেভেল কৰিব পাৰিলোহেঁতেন না আজিৰ পৰা 5 যাব পাৰিলোহেঁতেন আপোনাৰ বোলে চুইচ টিপি দিলে গুচি গ'ল 5 কাক লগ পাব আৰু কেনেকুৱা এটা পৰিৱেশত অলপ দিন থাকিব বিচাৰিব মানে কি 5 মানে গুচি গ'ল মানে টাইম ট্ৰেভেল কৰি আমি 5 যাম আৰু কাক লগ পাব যাব মন আছে যাক মন যায় তেওঁলোক নাই দেখোন এতিয়া নহয়নে যাক মন যায় কিন্তু এনেই মই ভাবোঁ মানে মোৰ কামবোৰ সমাজৰ সেৱাৰ লগতহে জড়িত মই মোৰ যদি কোৱা বোলে আপোনাৰ কোন মানে হেৰি আদৰ্শনীয় এনেকুৱা বোলে মোৰ মাদাৰ টেৰেছাক ভাল লাগে মানে কাৰণ অৱৰ্তমানতো যিগৰাকীয়ে 40 লাখ ইমান মানুহক এতিয়া তেওঁ নাই কিন্তু তেওঁ অৱৰ্তমানত খাই আছেনে জীৱন হয়নে কিয় ভাল লাগে চোৱা এই লগ পাবলৈ মন যায় মানে এনেকুৱা অকণমান ফ্লেভাৰটো আপোনাৰো আছে নাজানো আৰু কিন্তু অন্তৰখন ভাল মোৰ এইটো মই নিজে জানো বাৰু কিন্তু বাকী আৰু নাজানো আৰু শেষত কৈ যাওক মানে ধুনীয়া হৈ কেনেকৈ থাকিব পাৰি এনেকৈ হাঁহি মুখেৰে এই গ্ল'টো সঁচা সুধিছোঁ বাইদেউ বহুত মানুহ কম বয়সতে ধৰক ভাগি পৰে অলপ হাঁহি চাহি নোহোৱা হৈ যায় আপোনাৰ যিটো 50+ হৈছে একেবাৰে চিম্পলি কৈছোঁ গতিকে ল'ৰাই যিহেতু 30 বছৰ মই 34 মই আপোনাৰ বয়স তুমি মোৰ ল'ৰাই আৰু এনেকুৱাই হয় মানে এইটো আৰু নিয়মত চলিব লাগিব সেই তুমি যে অলপ আগতে কৈছিলা লাগে 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 ইয়াৰ পৰা নহ'ব ঘৰৰ বেডৰুমৰ পৰ্দাখন মানুহে লাইট ব্লু আৰু মানে লাইট ব্লু আৰু বগা বুজিলানে পাতল কৰক পৰ্দাখন বতাহত উৰি থাকক মনটো বহুত ভাল লাগিব তেতিয়া গধুৰ পৰ্দাৰ পৰা মানুহবিলাক ওলাই যাওক আমাক হেভি পৰ্দা নালাগে পাতল নীলা পৰ্দা বগা লগাওক আৰু সেই লাগে লাগেৰ পৰা আঁতৰিব লাগিব খালি যি পাইছে সেইখিনিতে সুখী নহয়নে বাহ কি মজা হৈছে পৰ্দাখন বগা লগাওক লাহে লাহে বতাহত উৰি থকা পাতল পৰ্দা গধুৰ পৰ্দাবোৰ এৰক মানে এই ৰাতিপুৱাৰ কোমল ৰ'দজাক ভাল পোৱা হওক এই জুহালৰ জুইটোৰ সেইটো ভাল পোৱা হওক চাবাচোন তেতিয়াই ভাল মোৰ ভাল পোৱাবোৰ মানে ভাল লগাবোৰ সেইকাৰণে মই সোনকালে উঠি পেলাই একদম 4:30 5টাত উঠি ৰাতিপুৱাখিনি উপভোগ কৰোঁ মৰ্ণিং ৱাক কৰোঁ য়োগা কৰোঁ এইখিনি কৰোঁ ধন্যবাদ বাইদেউ আজিলৈ বিদায় লওঁ থেংক ইউ কেনেকুৱা লাগিলে কওক বহুত ভাল লাগিলে মইনো কি ক'ম নতুন প্ৰজন্মক ইমানকৈ ক'ব পৰা মই দিহা পৰামৰ্শ দিব পৰা মই হোৱা নাই মানে নাভাবোঁ কিন্তু মই এটা নতুন প্ৰজন্মলৈ কৈ যাওঁ তোমালোকে চখবোৰ পূৰণ কৰা যিমান চখ আছে পূৰণ কৰা কিন্তু সীমাত থাকি পূৰণ কৰিবা সীমা যেতিয়া অতিক্ৰম কৰি পাহৰি যাবা তেতিয়া কিন্তু চখবোৰ পাপলৈ পৰিণত হ'ব মানে ড্ৰিংকছ কৰিবা কিন্তু যাতে তোমালোকেহে ড্ৰিংকছ কৰিছা তোমালোকৰ মাজতে যাতে দাঁতিৰ ৱালখনেও নাজানে হয়নে যাতে সেই চখবোৰ পূৰণ কৰিবা কিন্তু সেই চখবোৰ যাতে পাপলৈ পৰিণত নহয় সেইটো সদায় মনত ৰাখি আগবাঢ়িলে ভাল হয় গীত গাই নহয় গাওঁ অকণমান শুনাই পেলাই শেষ কৰোঁ হেৰি গীত মানে মই এতিয়া ধৰা তেনেকুৱা গীত নহয় মই বিয়ানাম দিহানাম এতিয়া পটককৈ ক'লা নহয় এতিয়া মই কিন্তু শুনা এনেই বিয়া সাধাৰণ মই বিয়ানামৰ ওপৰত কিতাপ লিখিছোঁ এইটো জানা আৰু সেইখন চৰ্চাটো গম পাইছা আমেৰিকাত গোটেই পদ্ধতিবিলাক লিখি পেলালোঁ মানে এনেকুৱাকৈ লিখি দিছোঁ বিয়াখন পাতে আৰু গাত যেতিয়া সন্তানটো হয় সেই 3 মাহত কি কৰে 5 মাহত কি কৰে 8 মাহত কি কৰে কৰিবই লাগিব আমাৰ নিয়মখিনি বুজিলা তাতে হাঁহিবোৰ থাকে তাৰমানে আমাৰ যে এতিয়া ভাত পিঠা নিদিয়ে নহয় ক'ত দিয়ে 8 মাহত আমাৰ মাহঁতে ভাত পিঠা দিয়ে মানে প্ৰেগনেণ্ট মানুহ আজিকালি নিদিয়ে নহয় কিন্তু হাঁহিবোৰ বিচাৰিবলৈ হ'লে সেইবোৰ কৰিব লাগিব গতিকে সেই বিয়ানামৰ ওপৰতে মই যেতিয়া বিয়াবিলাকত যাওঁ যদি মই যাব লগা হয় মই কিন্তু এনেই নাথাকোঁ চকৰ পানী মই বিয়ানাম গাইহে আহোঁ আৰু যেতিয়া দেখোঁ মই বিয়ানাম গাওঁ চবেই ভাল পায় কাৰণ কোনেও যে নাগায় কাৰণেই নাগায় মানে সেইটোৱে এই ল'ৰাৰ ওপৰত গাওঁ ল'ৰাৰ ওপৰত বিয়ানাম নাগায় গতিকে মই বিয়ানাম এষাৰি কি গাই দিওঁ তোমাক ৰ'বা দেই
আজি ৰাতি জোৰা নাম চক্ৰক লৈ আমি গাম মালৈ কিমান মৰম আজি তোমাৰ জুখি চাম মামা বোলোতে মাতে মন বলিয়া আজি দেখোন মালৈ উলটিকে নোচোৱা মাজি ঘৰত থাকা আজি ৰাতিলৈ দেউতা তুমি লগত বোলা সীতাক আনোগৈ ভাইজাক পাই ৰাম তুমি মাকে নেৰিবা মাৰ মৰম চেনেহ পাহৰি নাযাবা মাৰ দুখে চুব কিয়ে কিয় চচি দিব লগুণ গাঁঠি কাইলৈ মিলন হ'ব নৱ দুটি প্ৰাণী হ'ব হৈ যাব উৰুলি এটা দি দিয়ক ধন্যবাদ বিদায় লৈছোঁ বাইদেউ আজিলৈ ধন্যবাদ তোমালৈও। থেংক ইউ